হেল্ল' এভৰিৱান, পুনৰবাৰ সকলোলৈ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল শ্যামল বৰা অফিচিয়েললৈ। আজি আমি এটা ইম্পৰ্টেণ্ট টপিকৰ ওপৰত ডিছকাছ কৰিবলৈ গৈ আছোঁ। সেইটো হৈছে আমি AI ইউজ কৰি, অৰ্থাৎ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ইউজ কৰি আমি কিদৰে এটা PPT অৰ্থাৎ পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন প্ৰস্তুত কৰিব পাৰোঁ। ধৰা হওক আমাৰ হাতত এটা PDF আছে বা এখন ৰিচাৰ্চ পেপাৰ আছে বা এটা ডিজাৰ্টেশ্যন পেপাৰ আছে। এতিয়া আমি সেইখনৰ ওপৰত বেছ কৰি এটা PPT প্ৰস্তুত কৰিব লাগে। এতিয়া মেনুৱেলি কৰিবলৈ হ'লে বহুত টাইম লাগিব, গতিকে আমি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ জৰিয়তে আমি PPTটো প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিম। অ'কে, আমি ক্লাউড AI ইউজ কৰিম। ক্লাউড AI যিটো প্লেটফৰ্ম আছে সেইটো ইউজ কৰিম। অ'কে, যদিহে আপোনালোকে প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো ভিজিট কৰিছে, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চেনেলটো, পৰৱৰ্তী ন'টিফিকেশ্যনসমূহ পাই থাকিবৰ বাবে। অ'কে, আমি যিকোনো এটা ব্ৰাউজত যাম। প্ৰথমতে আপোনালোকে ষ্টেপ বাই ষ্টেপ চাই যাওক, ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ। দেন চাৰ্চ কৰিম ক্লাউড AI। অ'কে, এইটো এটা আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ প্লেটফৰ্ম হয়, খুব ধুনীয়া প্লেটফৰ্ম ক্লাউড AI। ইয়াত আপোনালোকে যদি প্ৰথমবাৰৰ বাবে আহিছে চাইন ইন কৰি ল'ব লাগিব। মোৰ যিহেতু চাইন ইন কৰা আছে, গতিকে চাইন ইন কৰাৰ কোনো প্ৰয়োজন নাই। তাৰপিছতে আমি ইয়াতে এড কৰিম আমাৰ ৰেফাৰেঞ্চ ফাইলটো, অৰ্থাৎ আমি যাৰ ওপৰত বেছ কৰি আমি PPTটো প্ৰস্তুত কৰিবলৈ গৈ আছোঁ সেই ফাইলটো আমি এড কৰিম। আমি এই যিটো এড ফাইলছ কানেক্টৰ্ছ এণ্ড মোৰ এই যিটো চিম্বল আছে প্লাছ চিনটোত আমি ক্লিক কৰি দিম। এতিয়া ধৰা হওক মোৰ এখন ৰিচাৰ্চ পেপাৰ, মই এনেই ড্ৰাফ্ট এটা বনাইছিলোঁ, ৰিচাৰ্চ পেপাৰ এখন লিখিছিলোঁ বউল এণ্ড মুভমেণ্টৰ ওপৰত। ছাপ'জ মই তাৰ ওপৰত বেছ কৰি এটা PPT প্ৰস্তুত কৰিবলৈ গৈ আছোঁ। জাষ্ট ফাইলটো আমি চিলেক্ট কৰিম, দেন অ'পেন। সেইটো অট'মেটিকেলি আপলোড হৈ গৈছে। তাৰ পৰৱৰ্তী পৰ্যায়ত আমি এটা প্ৰম্পট দিব লাগিব। ছাপ'জ মেক এ কম্প্ৰিহেনচিভ PPT based on the given reference file, অৰ্থাৎ এটা কম্প্ৰিহেনচিভ PPT প্ৰস্তুত কৰক বেছড অন দ্য গিভেন ৰেফাৰেঞ্চ ফাইল। অ'কে, এই ৰেফাৰেঞ্চ ফাইলটোৰ ওপৰত বেছ কৰি এটা কম্প্ৰিহেনচিভ PPT প্ৰস্তুত কৰিবলৈ আমি ইয়াত প্ৰম্পট দিছোঁ। অ'কে, আপোনালোকে বেলেগ ধৰণৰ লিখিব পাৰে, আৰু এই প্ৰম্পটটো যিমানে প্ৰিচাইজলি দিব বা যিমানেই আপোনালোকে একুৰেটলি দিব সিমানেই আউটপুটটো বেছি ভাল হয়। অ'কে, মই জাষ্ট নৰ্মেল এটা প্ৰম্পট দিছোঁ, মেক এ কম্প্ৰিহেনচিভ PPT বেছড অন দ্য গিভেন ৰেফাৰেঞ্চ ফাইল। অ'কে, দেন চেণ্ড এণ্ড ক্লিক অন দিছ ছাবমিট। অ'কে, ছাবমিট কৰি দিছোঁ। এতিয়া তেওঁলোকে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ সহায়ত এই PPTটো প্ৰস্তুত কৰিব। চ' গাইজ, দেখিবলৈ পালোঁ যে আমাৰ যিটো PPT আমি ৰিকুৱেষ্ট কৰিছিলোঁ প্ৰম্পটটোৰ জৰিয়তে ইতিমধ্যে সেই PPTটো প্ৰস্তুত কৰা হৈ গৈছে। ইয়াত টোটেল শ্লাইড আছে 16টা শ্লাইড, আৰু প্ৰত্যেকটো শ্লাইড ষ্ট্ৰাকচাৰ এইফালে লেফ্ট ছাইডত যিটো টাইলছ দিছে তাত দেখাই দিছে টাইটল শ্লাইড, দেন টেবল অফ কণ্টেণ্টছ, ইণ্ট্ৰডাকশ্যন এণ্ড ৰিচাৰ্চ অভাৰভিউ, হিষ্টৰিকেল কণ্টেক্সট, ফেজেছ অফ মুভমেণ্ট, কি মাইলষ্ট'ন, জিঅ'পলিটিকেল ৰেমিফিকেশ্যন, ইকনমিক ইমপ্লিকেশ্যনছ লাইক দিছ। গোটেই সম্পূৰ্ণ শ্লাইডবিলাক ইয়াত মেনশ্যন কৰা হৈছে আৰু কালাৰ পিলেটবিলাক দেখাই দিছে। অ'কে, আমি চাওঁ এতিয়া আমাৰ আউটপুটটো কেনেকুৱা হৈছে। অ'কে, খুব ধুনীয়া ধৰণে এটা PPT প্ৰস্তুত কৰি দিলে। অ'কে, দেখিবলৈ পাইছে। এইটো আপোনালোকে এতিয়া আপোনালোকৰ প্ৰেজেণ্টেশ্যনৰ ক্ষেত্ৰত ইউজ কৰিব পাৰিব। যিকোনো ধৰণৰ প্ৰেজেণ্টেশ্যনৰ ক্ষেত্ৰত এইদৰে PPT প্ৰস্তুত কৰি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ সহায়ত। ছাপ'জ আমি এতিয়া এই PPTটো আমি ডাউনলোড কৰিবলৈ বিচাৰিছোঁ, তাৰ কাৰণে আমি ইয়াত ক্লিক কৰিব লাগিব। এই যিটো ডাউনলোড অপশ্যন আছে, ডাউনলোড অপশ্যনত আমি ক্লিক কৰি দিলোঁ। অ'কে, দেখিবলৈ পাইছে ডাউনলোড হৈ গৈছে। এইটো আমি জাষ্ট এবাৰ অ'পেন কৰি চাওঁ। অ'কে, দেন আমি এবাৰ ট্ৰাই কৰি চাওঁ আমাৰ ফুল শ্লাইড হেৰিয়ত দি পিনি। দেখিছে কি ধুনীয়া টাইটল দিছে বউল এণ্ড মুভমেণ্ট এণ্ড ইটছ জিঅ'পলিটিকেল ৰেমিফিকেশ্যন, এ ক্ৰিটিকেল এনালাইচিছ বাই মোৰ নাম দিছে, দেন ডিপাৰ্টমেণ্ট অফ জিঅ'গ্ৰাফী, কটন ইউনিভাৰ্চিটি, গুৱাহাটী, আছাম, ইণ্ডিয়া। ঠিক তেনেদৰে আপোনালোকৰ নিজস্ব যদি তেনেকুৱা দিয়ে, আপোনালোকৰ মতে আপোনালোকৰ ডেজিগনেশ্যন বা আপোনালোকৰ এফিলিয়েশ্যন তাত এড কৰিব। তাৰ পৰৱৰ্তী পৰ্যায়ত টেবল অফ কণ্টেণ্ট দিছে, খুব ধুনীয়াকৈ ষ্টেপ বাই ষ্টেপ দি দিছে টেবল অফ কণ্টেণ্ট, ক'ত কি আছে। দেন ইণ্ট্ৰডাকশ্যন দেখিছে, টাইম লাইন দিছে, খুব ধুনীয়াকৈ এটা ড্ৰয়িং টাইপ বস্তুটো ছিষ্টেমেটিকেলি টেম্পৰেল এটা ক্ৰন'লজি মেইনটেইন কৰি তেওঁলোকে প্ৰস্তুত কৰিছে। চাওক কি ধুনীয়া দেখিছে। অ'কে, আমি এইদৰে এটা PPT প্ৰস্তুত কৰি আমি বেলেগ বেলেগ কামত PPT প্ৰেজেণ্টেশ্যন ক্ষেত্ৰত আমি ইউজ কৰিব পাৰোঁ। অ'কে, গতিকে আজিলৈ ইমানেই আছিলে। ভিডিঅ'টো যদি চাই অলপ হ'লেও উপকৃত হ'লোঁ বুলি ভাবিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু ভিডিঅ'টো যিমান পাৰে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব, আৰু পৰৱৰ্তী ভিডিঅ'বিলাক চাই থাকিব। আৰু ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত মই যিমান পাৰোঁ AI ৰিলেটেড কণ্টেণ্ট আনিবলৈ চেষ্টা কৰিম। অ'কে, আজিলৈ ইমানে আছিলে। থেংকছ ফৰ ৱাটছিং। থেংক ইউ।